মই পাৰ্থ প্ৰিয় দৰ্শক বিৰঞ্জীৰ পৃষ্ঠা লুটিয়াব বিচাৰিছোঁ 1826 চনৰ 24 ফেব্ৰুৱাৰী অৰ্থাৎ 200 বছৰৰ পূৰ্বে আজিৰ দিনটোত অসমে হেৰুৱাইছিল স্বাধীনতা অসম পৰাধীনতাৰ শিকলিৰে বান্ধ খাইছিল অসম ব্ৰিটিছ শাসকৰ অধীনলৈ আহিছিল আৰু সেই 1826 চনৰ পূৰ্বৰ প্ৰায় 40-50টা বছৰ অসমৰ ইতিহাসৰ কাৰণে এক কোলা অধ্যায় আছিল আৰু আজি সেই কোলা অধ্যায় স্মৰণ কৰিব বিচাৰিছোঁ কাৰণ যি ধৰণে আমি আমাৰ পৰাক্ৰমৰ ইতিহাস ৰোমন্থন কৰোঁ অনুৰূপ ধৰণে আমাৰ কোলা অধ্যায় আমি ৰোমন্থন কৰিলে কোলা অধ্যায় কিহৰ কাৰণে হ'ল বা কি ভুলৰ কাৰণে জাতিটো তেনেকে অৱস্থাৰ সন্মুখীন হ'ল সেইখিনি আমি উপলব্ধি কৰিব পাৰিম আৰু তেনে ভুল আমি পুনৰ নকৰাৰ এক আমাৰ হাতত অৱকাশ থাকিব 1826 চনৰ 24 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ পৰা ঠিক 200 বছৰৰ পূৰ্বে 24th of February ইৰাৱতী নদীৰ সমীপৰ ইয়াণ্ডাবু নামৰ এখন গাঁৱত মান ৰজা আৰু ব্ৰিটিছৰ মাজত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এখন চুক্তি স্বাক্ষৰ হৈছিল আৰু সেইখন চুক্তিকে ইয়াণ্ডাবু চুক্তি বুলি জানো অসমৰ বা আহোম ৰজাৰ কোনো প্ৰতিনিধি নাছিল মণিপুৰৰ ৰজাৰ কোনো প্ৰতিনিধি নাছিলে অসমৰ প্ৰতিনিধি বা মণিপুৰৰ প্ৰতিনিধি নথকাকৈ মানে অসমখন হস্তান্তৰ কৰিছিল ব্ৰিটিছলৈ হস্তান্তৰ কৰিছিল আৰু সৰ্বকালৰ কাৰণে অসমে স্বাধীনতা হেৰুৱাইছিল যি স্বাধীনতা পুনৰ অসমে গেইন কৰিছিল 1947 চনৰ 15 আগষ্ট তাৰিখে কিন্তু সেই প্ৰেক্ষাপট অসমীয়া মানুহে সেই জিয়াটো কিয় ভুগিবলগীয়া হ'ল অসমৰ জনসংখ্যা 24 লাখৰ পৰা 8 লাখলৈ কেনেকৈ হ্ৰাস পালে অসমৰ মানুহ লাখে লাখে অসমৰ মানুহে মৃত্যুৰ কিয় সন্মুখীন হ'বলগীয়া হ'ল সেই বিষয়ে বিশ্লেষণ আগবঢ়াবলৈ প্ৰিয় দৰ্শক আমি 1769 চনমানলৈ যাব লাগিব 1780 চনমানলৈ আমি যাব লাগিব প্ৰেক্ষাপট কেনেকৈ প্ৰস্তুত হৈছিল বিশেষকৈ মানৰ যেতিয়া অসম আক্ৰমণ হৈছিলে সেই অসম আক্ৰমণৰ পিছত যেতিয়া ইয়াণ্ডাবু চুক্তি স্বাক্ষৰ হৈছিলে সেই সময়ত অসমৰ লোকে জিয়াটো ভুগিছিল কাৰণ কিন্তু তাৰ সমানে জিয়াটো ভুগিছিল যেতিয়া মুৱামৰীয়া বিদ্ৰোহ হৈছিল মুৱামৰীয়া বিদ্ৰোহেই হওক বা অসমত মানৰ আক্ৰমণেই হওক সেই দুটা পৰিঘটনাই প্ৰমাণ কৰি দিলে কেনেকৈ ৰাজ পৰিয়ালৰ অন্তৰ্কণ্ডলৰ কাৰণে কেনেকৈ ৰাজ পৰিয়ালৰ কিছু সদস্যৰ ধৰ্মান্ধতাৰ কাৰণে ভুল নীতিৰ কাৰণে এটা জাতি তছনছ কেনেকৈ হৈ যাব পাৰে এটা জাতি কেনেকৈ ধ্বংস হৈ যাব পাৰে সেই কথা অসমীয়া ৰাইজে বাৰুকৈ উপলব্ধি কৰিলে পুনৰ যাওঁ সেই ডেটটোৰ সেই চনটোলৈ 1869-80 চনমানলৈ আমি যাব বিচাৰিছোঁ তেতিয়া আহোম ৰজা আছিলে আহোম ৰজাজনৰ নাম আছিলে লক্ষীনাথ সিংহৰ দিনতে প্ৰজা বিদ্ৰোহ আৰম্ভ হৈছিল অৰ্থাৎ মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল ৰাজধানী কাঢ়ি লোৱা হৈছিল কিন্তু বিদ্ৰোহীৰ পৰা ৰাজধানী পুনৰ আহোম ৰজাই কাঢ়ি ল'লে হয় কিন্তু যি এক অস্থিৰতা বিৰাজ কৰিছিল সেই অস্থিৰতা কিন্তু আঁতৰি নগ'ল লক্ষীনাথ সিংহৰ পিছত কোন আহিলে গৰিনাথ সিংহ আহিলে গৰিনাথ সিংহৰ কিছুমান ভুল নীতিৰ কাৰণে এই যি মুৱামৰীয়া বিদ্ৰোহ সেই বিদ্ৰোহ এক ধৰণৰে অদমনীয় হৈ গ'ল নগাঁও পৰ্যন্ত মুৱামৰীয়া যি বিদ্ৰোহ সেই বিদ্ৰোহে চানি ধৰিলে আহোম ৰজাই পলাবলৈ বাধ্য হ'ল আৰু আহোম ৰজাই পলাই পত্ৰং দিয়াৰ ফলত এই যি বিদ্ৰোহীসকলৰ নেতা আছিলে তেওঁলোকে ৰাজপাট দখল কৰিলে ভৰত সিংহই ৰংপুৰৰ ৰজা হ'ল সৰ্বানন্দ সিংহ বেংমৰাৰ ৰজা হ'ল আৰু কৃষ্ণ নাৰায়ণ হ'লগৈ দৰঙৰ ৰজা কৃষ্ণ নাৰায়ণে কি কৰিলে বংগৰ কিছুমান বৰকানৰাজ নহ'লে বংগৰ কিছুমান হিন্দুস্তানী চিপাহী নতুবা লুণ্ঠনকাৰীক লৈ আহি সেই লুণ্ঠনকাৰীবোৰক ব্যৱহাৰ কৰি তেওঁৰ ৰাজপাট বিস্তৃত কৰিলে উত্তৰ গুৱাহাটীলৈকে এক অৰাজকতাই সৰ্বত্ৰ বিৰাজ কৰা পৰিলক্ষিত কৰিলোঁ গৰিনাথ সিংহই পলাই পত্ৰং দিলে প্ৰথমতে কিন্তু তাৰ পিছত তেওঁৰ সুবুদ্ধি উদয় হ'ল বুলি এক ধৰণৰ বিশ্লেষকে ক'ব বিচাৰে তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাষ চাপিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ তেতিয়া গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কৰ্ণৱালিছে গৰিনাথ সিংহক সহায় কৰিবলৈ আগবাঢ়ি আহিল তেওঁ কি কৰিলে তেওঁ কেপ্টেইন ৱেলছৰ অধীনত 60জন বন্দুকধাৰী চিপাহীক অসমলৈ প্ৰেৰণ কৰিলে এই 60জন বন্দুকধাৰী চিপাহীয়ে মুৱামৰীয়া বিদ্ৰোহ দমন কৰিলে যি ৰংপুৰ বেংমৰা বা দৰং বিদ্ৰোহীয়ে দখল কৰিছিল সেইসকলে এৰি দিবলৈ বাধ্য হ'ল আৰু মুৱামৰীয়া বিদ্ৰোহৰ দমন হ'ল ঠিকেই আহোম ৰজাই পুনৰ ৰাজপাট লাভ কৰিলে ঠিকেই কিন্তু ৰংপুৰ আহোমৰ যিখন ৰাজধানী আছিল এক ধৰণে জনশূন্য হৈ পৰিল মৃতদেহ চাৰিওকাষে মৃতদেহ বিভিন্ন বুৰঞ্জীবিদে সেই সময়ত পৰিলক্ষিত হৈছিল বুলি ক'ব খোজে আৰু জনশূন্য ৰংপুৰৰ পৰা আহোমে ৰাজপাট দখল কৰিলে ঠিকেই কিন্তু ৰাজধানী সলনি কৰিবলৈ তেওঁলোকৰ
তেওঁলোক ৰাজধানী সলনি কৰাৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিবলগীয়া হ'ল কাৰণ তেওঁলোকৰ হাতত গত্যন্তৰ নাছিল সেই সময়ত বুঢ়াগোহাঁই আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ তেওঁ আহোম সাম্ৰাজ্যৰ তেওঁ 1794 চনত মোৱামৰীয়া বিদ্ৰোহ ব্ৰিটিছে দমন কৰাৰ পিছত কেপ্টেইন ৱেলছে দমন কৰাৰ পিছত ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিলে আহোমৰ নতুন ৰাজধানী হ'ল যোৰহাট এতিয়া সকলোতকৈ ডাঙৰ এক বিৰূপ প্ৰভাৱ মোৱামৰীয়া বিদ্ৰোহৰ পিছত এই যি বিদ্ৰোহ দমনৰ কাৰণে যি ব্ৰিটিছ আহিলে সেই ব্ৰিটিছৰ অহাৰ কাৰণে সকলোতকৈ বিৰূপ প্ৰভাৱ অসমীয়া জাতিৰ ওপৰত কি পৰিল জানেনে কানি ব্ৰিটিছ সৈন্যবোৰৰ গ্ৰহণী ৰোগ হৈছিল গ্ৰহণী ৰোগ প্ৰতিৰোধ কৰিবলৈ কানি খাইছিলে সেই কানি যি অসমত আৰম্ভ কৰিলে ব্ৰিটিছ সেই সৈন্য সামন্ত কেপ্টেইন ৱেলছ গুচি গ'ল কানি থাকি গ'ল অসমীয়া মানুহে ইমানেই কানি খাবলৈ ল'লে অসমীয়া মানুহক সেই তেতিয়াৰ পৰা কানি খোৱা অসমীয়া কানি খুৱাই লেহুৱা জাতিলৈ অসমীয়া জাতিৰ ৰূপান্তৰ হ'ল 1794 চনত মোৱামৰীয়া বিদ্ৰোহ দমন হৈছিল কেপ্টেইন ৱেলছ আহিছিল 1794 পৰা 1894 চনলৈ অসমীয়া জাতিৰ অধঃপতনৰ এটা অন্যতম কাৰণ হৈছিল এই কানি 1877 চনত এক তথ্যমতে অসমত 4 লাখ লোকক কানি খাবলৈ কানি খেতি কৰিবলৈ ব্ৰিটিছে অনুজ্ঞাপত্ৰ দিছিল আৰু কানি খোৱা বা কানি বিক্ৰীৰ গোটেই প্ৰক্ৰিয়াটোত ব্ৰিটিছে 1874-1880 চন মানলৈ বুজন সংখ্যক ৰেভিনিউ বা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল গতিকে আমি মোৱামৰীয়া বিদ্ৰোহৰ পৰিণতি হিচাপে কি পালো কানি ইতিমধ্যে মোৱামৰীয়া বিদ্ৰোহ যিটো জাতি এক ধৰণে ধ্বংসপ্ৰায় হৈছিল সেই জাতিটোক পুনৰ ধ্বংস কৰিলে এই কানিয়ে অসমীয়া লোকে কানি খাবলৈ আৰম্ভ কৰিলে কিন্তু মোৱামৰীয়া বিদ্ৰোহৰ পিছত অসমীয়া জাতিয়ে কিছু কথা উপলব্ধি কৰিলে প্ৰথমটো হৈছে যদিহে প্ৰজা ঐক্যবদ্ধ হয় তেতিয়া প্ৰজা কিন্তু ৰজাতকৈ শক্তিশালী এই কথা অসমীয়া লোকে মোৱামৰীয়া বিদ্ৰোহত উপলব্ধি কৰিলে তাৰ আগতে কিন্তু আহোমৰ যি হিষ্ট্ৰী অসমৰ হিষ্ট্ৰীত প্ৰজাই একত্ৰিত হৈ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাছিলে এইটোৱে আছিলে প্ৰথম বিদ্ৰোহ আৰু তাৰ পিছত অসমীয়া লোকে আৰু এটা কথা উপলব্ধি কৰিলে ৰজাৰ ঐশ্বৰিক একো শক্তি নাই আৰু সেই দুটা উপলব্ধি আছিলে দুটা বৃহৎ উপলব্ধি অসমীয়া জাতিৰ কাৰণে এতিয়া আহোঁ দ্বিতীয়টো খণ্ডলৈ যিটো খণ্ডই সদৌ শেষত অসমীয়াৰ যি স্বাধীনতা সেই স্বাধীনতা হেৰুৱাত এক ধৰণৰ মূল কাৰক হৈ পৰিছিল 1795 চনৰ পৰা 1811 চনলৈ কমলেশ্বৰ সিংহ ৰজা আছিল অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহ দমনৰ সময়ত গৌৰীনাথ সিংহ আছিল গৌৰীনাথ সিংহৰ পিছত মৃত্যুৰ পিছত কমলেশ্বৰ সিংহ ৰজা হ'ল প্ৰাইম মিনিষ্টাৰ আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই তেওঁ অসমখন সুস্থিৰ কৰাৰ আহুপুৰুষাৰ্থ কৰিছিল কিন্তু তেওঁৰ বিৰুদ্ধে বিউৰোক্ৰেসি কিছু অসন্তুষ্টি গা কৰি উঠিছিল আহোমৰ বিউৰোক্ৰেসিৰ মাজত এগেইনষ্ট পূৰ্ণানন্দ বুঢ়াগোহাঁই গৌৰীনাথৰ যিগৰাকী বিধৱা আছিলে ৰাজকুমাৰী কমলেশ্বৰী আকৌ সেই যি ৰাজপৰিয়ালৰ অন্তৰকণ্ডল সেই অন্তৰকণ্ডলত সাৰ পানী যোগাইছিল তেওঁ বিচাৰিছিল ৰাজেশ্বৰ সিংহৰ পৰিয়ালৰ কোনোবা এজন কমলেশ্বৰ সিংহক আঁতৰুৱাই ৰজা হওক আহোম ৰজা হওক তেওঁ দৰখাস্তও দিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেই দৰখাস্ত গ্ৰহণ কৰা নাছিলে সেই সময়ত বৰফুকন আছিলে কলিয়া ভোমোৰা বৰফুকন তেওঁ আহোমৰ যি সেই ৰাজপাট ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ লৈ যোৱাৰ পোষকতা কৰিছিল যেটো গ্ৰহণ কৰা নহল কলিয়া ভোমোৰা বৰফুকনৰ পিছত বৰফুকনৰ দায়িত্ব দিয়া হ'ল বদনক অৰ্থাৎ বদন বৰফুকন তেতিয়া জেনেৰেল হ'লগৈ বদন বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজত যদিও বা সংঘাত আছিল তেওঁলোক দুজন কিন্তু মিতিৰ আছিলে বিয়ৈ আছিল বদন বৰফুকনৰ জীয়ৰী পিজৌ গাভৰুৱে বিবাহপাশত আবদ্ধ হৈছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইলৈ কিন্তু মিতিৰ হোৱা সত্ত্বেও কিন্তু বিয়ৈ হোৱা সত্ত্বেও কিন্তু বদন বৰফুকনে পূৰ্ণানন্দ সংঘৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাত লিপ্ত হৈ পৰিছিল আৰু বদনে পূৰ্ণানন্দৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ খবৰ পাই পূৰ্ণানন্দই বদনক শিকা দিবলৈ বা তেওঁক শাস্তি দিবলৈ এক পৰিকল্পনা গ্ৰহণ কৰিলে আৰু পূৰ্ণানন্দই যে এই পৰিকল্পনা গ্ৰহণ কৰিছে সেই কথা আকৌ পিজৌ গাভৰুৱে তেওঁ জীয়ৰীয়ে তেওঁৰ পিতৃক জনাই দিলে কাৰণ জীয়ৰী তেওঁৰ বদনৰ জীয়ৰী পূৰ্ণানন্দ সিংহৰ বুৱাৰী আছিলে আৰু সেই কথা গম পাই পুনে বদন বৰফুকন পালেগৈ কলিকতা পালেগৈ কলিকতাত ইষ্ট ইণ্ডিয়া কোম্পানীক দৰখাস্ত দিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইক আঁতৰাব লাগে আহোমৰ ৰাজপাট দখল কৰিব লাগে বুলি ব্ৰিটিছক দৰখাস্ত কৰি দিলে ব্ৰিটিছে কিন্তু সেই দৰখাস্ত গ্ৰহণ নকৰিলে কাৰণ সেই সময়ত অসম পৃথক এখন দেশ আছিলে আৰু ব্ৰিটিছে পৃথক এখন দেশত হস্তক্ষেপ কৰাৰ নীতি সেই সময়ত গ্ৰহণ কৰা নাছিলে কাৰণে বদন বৰফুকনৰ সেই দৰখাস্ত তেওঁলোকে নস্যাৎ কৰিছে এইবাৰ বদন বৰফুকন পালেগৈ বাৰমাৰ ৰজাৰ ওচৰলৈ মান ৰজাৰ ওচৰ পালেগৈ মান ৰজাৰ যি প্ৰতিনিধি কলিকতাত আছিলে সেই কলিকতাত মান ৰজাৰ প্ৰতিনিধিৰ ওচৰ পালেগৈ বদন বৰফুকন একেটাই আৰ্জি দিলে
কিন্তু মান ৰজাই সেই আৰ্জি গ্ৰহণ কৰিলে বদন বৰফুকনৰ দৰখাস্ত গ্ৰহণ কৰি মূলতঃ অসমৰ ৰাজপাট দখল কৰাৰ উদ্দেশ্যৰে মানৰ নিজৰ সাম্ৰাজ্য সম্প্ৰসাৰ কৰাৰ উদ্দেশ্যৰে 1816 চনত 8000 সেনা বাহিনী লৈ মানে অসম আক্ৰমণ কৰিলে গিলাধাৰী পাৰ হৈ একেবাৰে যোৰহাট পালেগৈ মানৰ সেনা পূৰ্ণানন্দ মৰিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই মৰিলে আৰু মানৰ আক্ৰমণৰ পূৰ্বে যেতিয়া কমলেশ্বৰ সিংহ মৰিলে ঠিক মানৰ আক্ৰমণৰ পূৰ্বে কমলেশ্বৰ সিংহ যেতিয়া মৰিলে কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত ৰাজপাট দখল কৰিলে চন্দ্ৰকান্ত সিংহই মাত্ৰ 14 বছৰীয়া চন্দ্ৰকান্ত সিংহ আৰু চন্দ্ৰকান্ত সিংহ ইকুইপড আছিলে কম্পিটেন্ট নাছিল ৰাজপাট চলাবলৈ এখন অস্থিৰ ৰাজপাট মুৱামৰীয়া বিদ্ৰোহে যি ৰাজপাটক এক ধৰণে টছটছ কৰি গৈছিল তেনে এখন অস্থিৰ ৰাজপাট চলোৱাৰ কিন্তু যি কম্পিটেন্সি বা যোগ্যতা থাকিব লাগে যি জ্ঞান থাকিব লাগে সেই জ্ঞান কিন্তু 14 বছৰীয়া চন্দ্ৰকান্ত সিংহৰ নাছিলে চন্দ্ৰকান্ত সিংহই বশ্যতা স্বীকাৰ কৰিলে ইতিমধ্যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হ'ল ৰুচিনাথ বুঢ়াগোহাঁয়ে দায়িত্ব ল'লে প্ৰাইম মিনিষ্টাৰ ৰুচিনাথ বুঢ়াগোহাঁয়ে মানৰ আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰি তেওঁ সেই স্থান বিশেষকৈ আহোমৰ ৰাজধানী যোৰহাট এৰি পলাল মানে কি কৰিলে মানৰ সন্মুখত খোলা পলায়ন কৰা ৰজাৰ ৰাজপাট এখন আছিলে ধন সম্পত্তি লুট কৰি মানে বহুকেইজনী ৰাজকুমাৰীৰ লগত লৈ মান ঘূৰি গ'ল তেনেতে আকৌ বদন বৰফুকনক আততায়ীয়ে হত্যা কৰিলে বদন বৰফুকনক আততায়ীয়ে হত্যা কৰাৰ খবৰ পাই মানে পুনৰ অসম আক্ৰমণ কৰিলে মানৰ সৈতে যিগৰাকী বুৰঞ্জীবিদ আহিছিলে সেই বুৰঞ্জীবিদ গৰাকীয়ে মানৰ আক্ৰমণৰ বিভীষিকাৰ বৰ্ণনা ঠিক এনেদৰে কৰিছে আভাৰ সৈন্যবিলাকে তিৰুতা আৰু ল'ৰা ছোৱালীবিলাকক পাৰে মানে নৃশংসভাৱে অত্যাচাৰ কৰিলে কেঁচুৱা ল'ৰা ছোৱালী পালেই সিহঁতৰ প্ৰাণ লৈ ধেমালি কৰিবলৈ ল'লে সিহঁতে মানুহ থকা আটাইবোৰ ঘৰ জ্বলাই দিলে আৰু ল'ৰা ছোৱালীবিলাকক যাবলৈ নিদি হত্যা কৰিলে মান সেনাৰ জেনেৰেলৰ সেনা প্ৰধানৰ সৈতে যিগৰাকী বুৰঞ্জীবিদ আহিছিল তেওঁই মানৰ বিভীষিকাৰ সন্দৰ্ভত এইবোৰ কথা লিখি থৈ গৈছে এইবোৰ কথা বিভিন্ন বুৰঞ্জীৰ গ্ৰন্থত সন্নিৱিষ্ট হৈ আছে আমি যি বিশ্লেষণ আগবঢ়াইছোঁ সেই বিশ্লেষণ কোনখন গ্ৰন্থৰ সহায়ত আগবঢ়াইছোঁ সেই বিষয়ে আপোনালোকক সদুশেষত জনাম মানৰ আক্ৰমণ চলি থাকিলে অসমীয়াৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলোৱা হ'ল অসমীয়া যি এক বিভীষিকাৰ সন্মুখীন হ'ল সেই বিভীষিকাক কোনো আন বিভীষিকাৰ সৈতে তুলনা কৰিব নোৱাৰি সেই 600 বছৰীয়া আহোম ৰাজত্বৰ কোনো এটা কালখণ্ডৰ সৈতে মানৰ আক্ৰমণৰ বিভীষিকা তুলনা কৰিব নোৱাৰি মন কৰিব ৰাজেশ্বৰ সিংহৰ সময়ত যি লোকপিয়ল হৈছিল সেই লোকপিয়লত অসমৰ জনসংখ্যা আছিল 24 লাখ মানৰ আক্ৰমণৰ পিছত ডেভিড স্কটৰ সময়ত যেতিয়া লোকপিয়ল হৈছিল অসমৰ জনসংখ্যা 8 লাখলৈ পৰ্যবেক্ষিত হৈছিল অৰ্থাৎ মানৰ আক্ৰমণত প্ৰায় 12ৰ পৰা 14 লাখ লোক 12 লাখ লোকক নিশেষ কৰি দিয়া হৈছিল আৰু বাকি 2-3 লাখ লোক পলাই পত্ৰং দিছিলে মানৰ আক্ৰমণৰ হাত হাৰিবলৈ 1822 চনৰ পৰা যদিও আমি কওঁ 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে অসম পৰাধীন হ'ল কিন্তু 1822 চনৰ পৰাই অসম আক্ষৰিক অৰ্থত পৰাধীন আছিল কাৰণ তেতিয়া 1822 চনৰ পৰা 1826 চনলৈ অসমখন শাসন কৰিছিল মানে নিযুক্তি প্ৰদান কৰা গভৰ্ণৰে আহোমৰ ৰাজপাটৰ কোনো নামো নিচান নাছিল বুলি এক ধৰণে ক'ব পাৰি কিন্তু মান ৰজাৰ বডুপায়া যিজন মান ৰজা আছিল তেওঁৰ যি সম্প্ৰসাৰণৰ লোভ সেই লোভ কিন্তু তেওঁ সামৰিব পৰা নাছিলে তেওঁ অসম আক্ৰমণ কৰিলে মণিপুৰ দখল কৰিলে সমান্তৰালে তেওঁ লাহে লাহে ব্ৰিটিছৰ যি টেৰিটৰি আছিল ব্ৰিটিছৰ টেৰিটৰিটো তেওঁ প্ৰৱেশ কৰাৰ অপচেষ্টা চলালে 1824 চনত কাছাৰ দখল কৰিলে জয়ন্তীয়া দখল কৰিলে আৰু লাহে লাহে ব্ৰিটিছৰ টেৰিটৰিটো তেওঁ সোমোৱাৰ চেষ্টা চলালে মান ৰজাই তেতিয়াই কিন্তু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী তেতিয়া তেওঁলোকৰ চকু খোল খালে ৰংপুৰৰ যুটীয়া দণ্ডাধীশ আছিল ডেভিড স্কটে যেতিয়া মান ৰজাই অসম দখল কৰি তেওঁলোকৰ টেৰিটৰিত সোমোৱাৰ চেষ্টা চলালে তেতিয়া 1824 চনৰ 25 মাৰ্চ তাৰিখে মানক আক্ৰমণ কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত যুদ্ধ চলিলে 2 বছৰ চলিলে 1824 চনৰ 25 মাৰ্চৰ পৰা যুদ্ধ চলিলে সেই যুদ্ধ অফিচিয়েলি 2 বছৰ সেই যুদ্ধ সক্ৰিয় হৈ থাকিলে কেৱল বৰষুণৰ সময়ত যুদ্ধ নহয় আন সময়ত মান আৰু ব্ৰিটিছৰ যুদ্ধ চলি থাকিল আৰু সেই যুদ্ধৰ সময়ত নগেন শইকীয়াৰ অসমীয়া মানুহৰ ইতিহাসত উল্লেখ কৰা মতে মানৰ সেনা আক্ষৰিক অৰ্থত খাদ্যৰ অভাৱত নৰৰক্ত খাদকৰ দৰে হিংস্ৰ পশুতুল্য হৈ পৰিছিল আক্ষৰিক অৰ্থত খাবলৈ নাপায় মান সেনাই ব্ৰিটিছৰ সৈতে যুঁজ কৰি থাকোতে মানুহৰ তেজ খাইছিলে মানুহৰ কেঁচা মঙহ খাইছিলে গতিকে সেই পৰ্যায়লৈ পশুতুল্য হৈ পৰিছিল মানৰ সেনা আৰু তেতিয়া আকৌ ভূতৰ ওপৰত দানৱ পৰা দি উজনিত আকৌ সিংফয়ে মটক ৰাজ্য আক্ৰমণ কৰিলে
ব্ৰিটিছে চিংফুৰ পৰা ৬০০০ অসমীয়াক বা মটক লোকক উদ্ধাৰ কৰিবলগীয়া হৈছিলে সদৌ শেষত এবছৰ সক্ৰিয়ভাৱে যুঁজত লিপ্ত হোৱাৰ পিছত ব্ৰিটিছে অসম উদ্ধাৰ কৰিলে আৰাকান উদ্ধাৰ কৰিলে ৰেংগুন ইত্যাদি ইত্যাদি উদ্ধাৰ কৰিলে অসম আক্ষৰিক অৰ্থত তেতিয়াও কিন্তু আনুষ্ঠানিকভাৱে উদ্ধাৰ হোৱা নাছিলে ১৮২৫ চনত মানে যেতিয়া উপলব্ধি কৰিলে সেই যুদ্ধ ব্ৰিটিছৰ সৈতে তেওঁলোকে জয়ী হ'ব নোৱাৰে তেতিয়া মানে সন্ধি বা চুক্তি সাইন কৰিবলৈ বা শান্তি আলোচনাত বহিবলৈ ইচ্ছা প্ৰকাশ কৰিলে আৰু সেই শান্তি আলোচনাৰ অন্তত ১৮২৬ চনৰ আজিৰ দিনটোত ২৪ ফেব্ৰুৱাৰী তাৰিখে ইৰাৱতী নৈৰ সমীপৰ ইয়াণ্ডাবু নামৰ এখন গাঁৱত দুভাষীৰ উপস্থিতিত মান ৰজাৰ প্ৰতিনিধিয়ে আৰু ব্ৰিটিছৰ প্ৰতিনিধিয়ে ইয়াণ্ডাবু চুক্তি স্বাক্ষৰ কৰিলে আৰু ইয়াণ্ডাবু চুক্তিৰ ২ নম্বৰ দফা লিখা আছে His Majesty the King of Ava অৰ্থাৎ মানৰ ৰজা renounces all claims upon and will abstain from all future interference with the Principality of Assam and its dependencies and also with the contiguous petty states of Kachar and Jayantia অসমৰ ওপৰত যি এক অধিকাৰ সাব্যস্ত কৰিছিল মান ৰজাই সেই অধিকাৰ এৰি দিব বা অসমক ব্ৰিটিছলৈ হস্তান্তৰ কৰিব ব্ৰিটিছে কিন্তু যেতিয়া আক্ৰমণ চলিছিল মানৰ আক্ৰমণ চলিছিল তেতিয়া আহোম ৰজাক বা অসমীয়াক তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে মানক প্ৰতিহত নকৰালৈকে তেওঁলোক ঘূৰি নাযায় আৰু মানক প্ৰতিহত কৰাৰ পিছত সেই ৰাজ্য আহোমক ঘূৰাই দিব ব্ৰিটিছে কিন্তু সেই ৰাজ্য আহোমক ঘূৰাই নিদিলে আংশিকভাৱে যদিও আহোমক ঘূৰাই দিছিলে কিন্তু কালক্ৰমত অসম একেবাৰে ব্ৰিটিছৰ অধীনলৈ আহিলে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ আহিলে ১৮৫৭ চনত অসম ৰাণীৰ অধীনলৈ আহিল বা ভাৰতৰ যি মূল ভূখণ্ড যি ভূখণ্ড ব্ৰিটিছৰ অধীনত আছিল সেই মূল ভূখণ্ডৰ অধীনলৈ আহিল এয়া আছিলে প্ৰিয় দৰ্শক অসমীয়া জাতিৰ এক ক'লা অধ্যায় এতিয়া আমি গম পালোঁ কি উপলব্ধি আছিলে অসমীয়া জাতিৰ মুৱামৰীয়া বিদ্ৰোহৰ পিছত এতিয়া প্ৰাসংগিক প্ৰশ্নটো আজিৰ দিনটোত আমি উত্থাপন কৰিব বিচাৰিছোঁ অসমীয়া জাতিৰ মানৰ আক্ৰমণৰ পিছত ব্ৰিটিছে মানক প্ৰতিহত কৰিবলৈ যি প্ৰত্যাক্ৰমণ কৰিছিল সেই দুটা প্ৰত্যাক্ৰমণৰ পৰা অসমীয়া জাতিৰ কি উপলব্ধি আছিল অসমীয়া জাতিৰ উপলব্ধিটো আছিলে যে ব্ৰিটিছ পৰাক্ৰমী এক শক্তি সেই ব্ৰিটিছৰ পৰাক্ৰমী শক্তিৰ সন্মুখত অসমীয়াই বশ্যতা স্বীকাৰ কৰিছিল আৰু অসমীয়া ধন্য হৈছিল অসমীয়া থেংকফুল আছিলে অসমীয়া জাতিয়ে ব্ৰিটিছক ধন্যবাদ দিছিলে অসমীয়াক মানৰ সেই অত্যাচাৰৰ পৰা মুক্ত কৰি দিয়াৰ কাৰণে সেইটো আছিল অসমীয়া জাতিৰ উপলব্ধি আৰু যি এক মুখ থেকেচা অসমীয়া জাতিয়ে খাইছিলে বিশেষকৈ মুৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ পিছত সেই মুখ থেকেচাৰ পৰা সেই হাড় ভঙা যি এক অত্যাচাৰ সেই অত্যাচাৰৰ পৰা অসমীয়া জাতি মুক্ত হ'বলৈ কিন্তু বহু বছৰ লাগিছিলে আৰু সেয়াই হৈছে অসমীয়া জাতিৰ ক'লা অধ্যায় আমি যেনেকৈ আমাৰ পৰাক্ৰমৰ কথা উপলব্ধি ৰোমন্থন কৰোঁ তাৰ সমান্তৰালে আমি আমাৰ এই ক'লা অধ্যায়বোৰ ৰোমন্থন কৰিব লাগে সেই সময়ত আমি যিবোৰ ভুল কৰিছিলোঁ সেই ভুলবোৰ যাতে আমি অনাগত কোনো এটা কালখণ্ডত নকৰোঁ তাৰ প্ৰয়াস কৰিব লাগে আৰু সেই উদ্দেশ্যৰে আজিৰ এই বিশেষ দিনটোত ২৪ ফেব্ৰুৱাৰী ২০২৬ চনত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত কি হৈছিল তাৰ এক আভাস দিবলৈ প্ৰয়াস কৰিলোঁ কিবা যদি অতিৰিক্ত তথ্য দিব বিচাৰে আপোনালোকে বা আমাৰ এই বিশ্লেষণৰ ওপৰত যদি কিবা মন্তব্য কৰিব বিচাৰে বা এই বিশ্লেষণ কেনে পালে আমাক জনাব বিচাৰে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰিব এই বিশ্লেষণ কেনে পালে জনাব বিভিন্ন সময়ত আমি যেতিয়াই অৱকাশ পাওঁ বা যেতিয়াই কিছুমান বিশেষ দিনত আমি উপনীত হওঁ এনেধৰণৰ বুৰঞ্জীমূলক বিষয়বোৰ আমি বিশ্লেষণৰ কাৰণে বাছি লওঁ বা বুৰঞ্জীৰ কিছুমান পৃষ্ঠা আমি লুটিয়াবলৈ চেষ্টা কৰোঁ আজিও আছিল আমাৰ এই প্ৰয়াসক কেনে পালে জনাব অনাগত সময়ত আন কিছু বিশেষ বিষয় বা টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম এতিয়ালৈ এৰিছোঁ ধন্যবাদ